নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ পোহৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যে আমাৰ সৰু ল'ৰা ছোৱালী কৃমি পেলু সঘনাই হোৱা দেখা যায় মিঠা জাতীয় বস্তু খোৱাৰ বাবে। তেনেহ'লে আমি কেনেকৈনো আমি মিঠা জাতীয় বস্তু খালে আমি কৃমি পেলুটো কেনেকৈ আমি নাশ কৰিব পাৰোঁ। মিঠা জাতীয় বস্তু সৰু ল'ৰা ছোৱালীটো খোৱাটো খাবই, আৰু আমি কেনেকৈনো আমি কৃমি পেলু পৰা আমি বচাই ৰাখিব পাৰোঁ তাৰ ওপৰত আমি কিছু আলোচনা কৰিম। আপোনালোকে এনেদৰে নিমপাত ল'ব। নিমপাত লৈ আপোনালোকে পটাত বটি ল'ব। পটাত বটি লৈ আপুনি কি কৰিব, এগিলাচ পানী ল'ব। সেই পানী গিলাচত আপুনি 3 চামুচ আপুনি নিমপাতৰ ৰস মিলাই দিব, আৰু ৰাতিপুৱা খালী পেটত এসপ্তাহমান আপুনি খোৱালে মানে চাব আপোনালোকৰ ল'ৰা ছোৱালীৰ পেলু কমিবলৈ ধৰিব। আৰু এই উপায়টো আপোনালোকে খুব বেছিকৈ নকৰিব, কাৰণ ৰাতিপুৱা খালী পেটত তিতাটো ইমান খুৱাব নালাগে। তথাপিও কৃমি পেলু আপোনালোকে ৰাতিপুৱা তিতাটো খোৱালেহে আপোনাৰ পেলুৰ ভাল হ'ব। কাৰণ সপ্তাহত আপুনি 3 বাৰ খুৱাব পাৰে, বেছি নহয়। এসপ্তাহে যে খুৱাব লাগিব এইটো কথা নহয়, কাৰণ আপোনালোকৰ সৰু ল'ৰা ছোৱালীয়ে তিতাটো কেনেকৈ সহ্য কৰিব পাৰে, ডাঙৰ মানুহে সহ্য কৰিব নোৱাৰে। তেনেহ'লে আপোনালোকে এইটো সপ্তাহত 3 বাৰ 3 দিনকৈ খুৱাওক আৰু সুফল পাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভাল লাগিলে আপোনালোকে